এই গেলা গৰমত ফুৰিবলৈ গৈছোঁ যেতিয়া ৰৈ থাকিব পাৰি জানো। একদম মাৰি দিলোঁ মাধৱদেৱ কলাক্ষেত্ৰ নাৰায়ণপুৰ। আমি এতিয়া বৰ্তমান নাৰায়ণপুৰৰ অভিমুখে গৈ আছোঁ আৰু নাৰায়ণপুৰত এয়া মাধৱদেৱ কলাক্ষেত্ৰ। গতিকে আপোনালোকক দেখুৱাম বুলি মাধৱদেৱ কলাক্ষেত্ৰৰ ভিতৰলৈ সোমাই গ'লোঁ আৰু সোমাই প্ৰথমতে এটা দেখিলোঁ ডাঙৰ পুখুৰী একেবাৰে খুব সুন্দৰভাৱে সজাই থৈছে, ষ্টীল লগাই চাৰিওফালে বাউণ্ডেৰী আৰু ফুলৰ মাজে মাজে আপোনালোকক আগবাঢ়িলোঁ আৰু দেখাই আছোঁ এয়া চব অডিটৰিয়াম, বিৰাট ডবল অডিটৰিয়াম এটা বনাই থৈছে। খুব ধুনীয়া কিছুমান তাত অনুষ্ঠান হয় আৰু 12 বছৰ তলৰ এখন শিশু উদ্যান। গতিকে 12 বছৰ হোৱা নাই যেতিয়া তাত সোমালে নিশ্চয় আমাক খেলিবলৈ নিদিব, গতিকে নেখেলোঁ। তাত কিছু ল'ৰা আহি পিনি খেলি আছেহি, ল'ৰা ছোৱালী। আৰু যিহেতু ৰ'দটো কমিছে, পাছবেলা হৈছে, এইখন পাণ্ডুলিপি ভৱন, ইয়াকে চাওঁ বুলি আগবাঢ়ি গ'লোঁ। ৰেকৰ্ডিং কিন্তু কৰিবলৈ নিদিলে। এইটো বনাই আছে দেই সুন্দৰভাৱে, এইবিলাক চব বনাই আছে, চব নৃত্যশিল্পী কিছুমান বনাই থৈছে ধুনীয়াকৈ। গতিকে ইয়াতো আছে কিছুমান বস্তু, এইটো বিল্ডিঙতো AC-টো লগাই থোৱাৰ কাৰণে খুব ভাল লাগিছে। গতিকে অকণমান চাই ল'লোঁ। এইটো অপেন ষ্টেজ আৰু এইবিলাক চব চাৰিওচুক চব কি ধুনীয়াকৈ বনাই থৈছে, এইখন চব কি ধুনীয়াকৈ বনাই থৈছে। গতিকে খুব এটা সুন্দৰ পৰিৱেশ দিবৰ কাৰণে যত্ন কৰিছে মাধৱদেৱ কলাক্ষেত্ৰ। চৰকাৰকো ধন্যবাদ, যিহেতু চৰকাৰে বস্তু দিছে নাৰায়ণপুৰক। এয়া হ'ল নামঘৰ। গতিকে নামঘৰ দেখিলেতো ৰ'বই নোৱাৰোঁ, যিহেতু আমি অসমীয়া মানুহ। গতিকে সেৱাভাগকে কৰি আহোঁ বলক। নামঘৰত গৈ এইখন গেট চাওকচোন, কি ডাঙৰ গেট এখন বনাইছে, একেবাৰে ডাঙৰকৈ। গেটখন দেখিয়েই মনটোকে ভাল লাগি গৈছে। আমি ভিতৰলৈ বুলি সোমাই আহিলোঁ। ভিতৰত এহাল দম্পতীয়ে সেৱা কৰিবলৈ গৈছে। গতিকে তেওঁলোক দম্পতীয়ে হয় ককাই ভনীয়েক হয় নাজানো আৰু, এনেই কৈছোঁ। আমি সেৱাভাগ কৰি ল'লোঁ। তাৰপাছত আহি একেবাৰে উঠি ল'লোঁহি অপেন ষ্টেজটোৰ ওপৰত। অপেন ষ্টেজটোৰ ওপৰৰ পৰা আহি আপোনালোকক এটা ড্ৰোন শ্বট দিম বুলি ভাবিলোঁ। ড্ৰোন মানে ওখৰ পৰা এটা শ্বট দিম বুলি ভাবিছোঁ। ড্ৰোন শ্বটটোকে বুলি কৈছোঁ আৰু, ড্ৰোনখন নাই যেতিয়া। চাওকচোন ড্ৰোন শ্বটটো কেনেকুৱা লাগিছে, একেবাৰে একদম ওপৰৰ পৰা গোটেই চাৰিওচুকটো আপোনালোকক দেখুৱাবৰ কাৰণে যত্ন কৰিছোঁ। ধেৰ ধুনীয়া ৰঙা বিল্ডিং, বগা বিল্ডিং কৰি থৈছে। আৰু এইটো এটা TV দি দিছে ডাঙৰকৈ, এডভাৰটাইজ হৈ থাকিবৰ কাৰণে। কি হয় সকলোবিলাক দি থাকে। ইয়াত এজন সত্ৰাধিকাৰৰ ঘৰো আছে ভিতৰতে। এইবিলাক চাওক, এইটোৱে অপেন ষ্টেজটো। এইয়া সৰু ল'ৰা ছোৱালী কিমান খেলি আছে চাওকচোন, একাল খেলি আছে। খুব ফূৰ্তি পাইছে, বহুত ল'ৰা ছোৱালী একেলগে খেলিবলৈ পাইছেতো, খুব ফূৰ্তি পাইছে। ভাল লগা এটা পৰিৱেশ হৈছে নাৰায়ণপুৰৰ কাৰণে। এয়া চাওক, এইখন হ'ল অৰ্কিড উদ্যান। ধেৰ বিভিন্ন প্ৰজাতিৰ অৰ্কিড ইয়াত আছে আৰু গতিকে অৰ্কিডবিলাক দেখুৱাবৰ কাৰণেও মই যত্ন কৰিলোঁ। তাৰপিছতে সৰুকৈ এখন অৰ্কিড উদ্যান তেওঁলোকে কৰিছে ভিতৰতে। ভাল লগা এটা পৰিৱেশ সৃষ্টি কৰিবলৈ যত্ন কৰিছে মুঠতে। একদম ফুল ফুলি আছে, একেবাৰে ফুল এইবিলাক ফুলি আছে, বগা ফুল, ৰঙা ফুল, গোলপীয়া ফুল, মুঠতে বিভিন্ন কালাৰৰ, বেঙুনীয়া ফুল, বিভিন্ন কালাৰৰ ফুল ফুলি আছে। কিন্তু সময়টো অলপ বেছি হৈ গ'ল, আন্ধাৰ হৈ গ'ল। গতিকে ফ্লাছ লগাই আপোনালোকক ফুলবিলাক দেখাবৰ কাৰণে যত্ন কৰিলোঁ। বিভিন্ন কালাৰৰ ফুল তাত ফুলি আছে। এইবিলাক ফটো মত ব্যস্ত হৈ আছে ৰাইজ কিছু। এনেকৈ আপোনালোকক মাধৱদেৱ কলাক্ষেত্ৰ দেখুৱাই পাৰ্কিঙৰ পৰা গাড়ীখন লৈ জেঠাই ঘৰলৈ বুলি আকৌ পুনৰ গুচি আহিলোঁ।